নমস্কাৰ ছাৰবাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। ছাৰবাইদেউসকল, অসম চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰবাইদেউসকল, বলক আমি জানি লওঁ অসম চৰকাৰে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কি এনে সুখবৰ দিছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় ছাৰবাইদেউসকল, ইয়াত চাব 12 ফেব্ৰুৱাৰী 2024 অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। তাৰ তলত চাব সুলভ গৃহ নিৰ্মাণ ঋণ, আপোন ঘৰ ৰাজ সাহায্যযুক্ত গৃহ নিৰ্মাণ ঋণ আঁচনিৰ অধীনত গৃহ নিৰ্মাণ ঋণৰ সুবিধা লাভ কৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সুলভ গৃহ ঋণ লাভ কৰাত সহায় কৰিবলৈ 2023-24 বিত্তীয় বৰ্ষত সুতৰ ৰেহাই পূৰণ কৰিবলৈ 107.30 কোটি টকা অনুমোদন আৰু মুকলি কৰাৰ বাবে সন্মতি প্ৰদান। তাৰ তলত কৈছে এতিয়ালৈকে ৰাজ্য চৰকাৰৰ 37,626 গৰাকী কৰ্মচাৰী লাভান্বিত হৈছে আৰু প্ৰায় 5,222 কোটি টকা বেংকৰ জৰিয়তে মুকলি কৰা হৈছে। গতিকে ছাৰবাইদেউসকল, অসম চৰকাৰৰ অধীনস্থ যিসকল চৰকাৰী কৰ্মচাৰীয়ে ৰাজ সাহায্যযুক্ত আপোন ঘৰ আঁচনিৰ গৃহ ঋণ লৈছে তেওঁলোকৰ বাবে এইটো এটা অত্যন্ত সুখবৰ, কিয়নো অসম চৰকাৰে আপোন ঘৰ আঁচনিৰ যি সুত ৰেহাই আছে সেই সুত ৰেহাই মুকলি কৰি দিছে। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ এই ভিডিঅ'টো লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ আপোনালোকে পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।